সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আমাৰ জীৱনত কেতিয়াবা এনে এক পৰিস্থিতি আহে য'ত আমি সৰ্বস্ব হেৰুৱাই অন্ধকাৰৰ মাজত পোহৰৰ বাট বিচাৰি হাবাথুৰি খাওঁ। আজি আমি আপোনালোকক শুনাম উৰিষ্যা ৰাজ্যৰ ৰঞ্জিত মাঞ্ঝীৰ সত্য কাহিনী। ৰঞ্জিত মাঞ্ঝীৰ কাহিনীটো কোনো সাধাৰণ কাহিনী নহয়। তেওঁ এসময়ত এজন তান্ত্ৰিক আছিল, যিয়ে নিজৰ কষ্ট দূৰ কৰিবলৈ ভূত প্ৰেতৰ পূজাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ধৰ্মীয় ভক্তি সাধনা কৰিছিল। কিন্তু নিয়তিৰ বিড়ম্বনা চাওক, যি সময়ত তেওঁৰ দেহত হাড়ৰ কৰ্কট ৰোগৰ দৰে এক ভয়ংকৰ ব্যাধি ধৰা পৰিল, তেতিয়া চিকিৎসকৰ ঔষধ বা তেওঁৰ তন্ত্ৰ সাধনা কোনোৱেই তেওঁক আৰোগ্য কৰিব পৰা নাছিল। মৃত্যুৰ সৈতে যুঁজি থকা ৰঞ্জিত মাঞ্ঝীৰ জীৱনলৈ ঠিক তেনে সময়তেই পোহৰৰ ৰেঙনি হৈ আহিল সন্ত ৰামপাল গুৰু মহাৰাজ। তেওঁৰ পৰা লাভ কৰা শাস্ত্ৰসন্মত ভক্তিৰ শক্তিয়ে কেনেকৈ চিকিৎসা বিজ্ঞানে হাৰ মনা ৰোগকো নিৰাময় কৰি তেওঁক এক নতুন জীৱন দান কৰিলে, সেয়া সঁচাকৈয়ে এক অলৌকিক ঘটনা। দৰ্শকসকল আহক, পলম নকৰি শুনো ৰঞ্জিত মাঞ্ঝীৰ সেই সত্য কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহান্দি ডিষ্ট্ৰিক্ট, উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে ভূত প্ৰেত দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰেই কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল, আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ। তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে, তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা। সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এই বুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই, মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ, তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে তেওঁ নিজেই এজন ডক্টৰ, মাণ্ডছিলৰে হয়। তেওঁৰ নাম ডক্টৰ চাহু, এতিয়াও তেওঁৰ দোকানখন আছে। তেতিয়া তেওঁ ক'লে যে, যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্টৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল? মই ক'লোঁ যে ছাৰ, মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে, আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা, আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2টা-2টাকৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ, 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে। বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটো তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে তেতিয়া সেই বাকচটো 2 বাকচ তেজৰ দৰে কিবা ওলাল, ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে। এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ। পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্টৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল।
তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লো যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে। মোক কিন্তু কোৱা নাছিলে। মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে, তুমি এতিয়া তাক গৈ কৈ দিবা। যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লো যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম, মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই, মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই, গতিকে মই মৰিমেই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ। সি ক'লে তোমাৰ এনেকুৱা এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লো যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব, মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব, মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ, মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে, আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ, মানে এনেকৈ যেতিয়া খুলিলোঁ তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে, এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায় তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে, এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ, এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখন এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ, মোৰ এই যি কেঞ্চাৰ যে হৈছে, তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ, এতিয়া কিতাপখনতো তাৰ তাত আছে, মোৰ তাততো নাই, এতিয়া মই কেনেকৈ পাম। গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে, সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ, তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰপিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ, ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভকতে, সন্ত ৰামপালদেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপালদেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ ভগতদেৱ, তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱে হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল। মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ,
ৰাতিপুৱা যেতিয়া ধুওঁ মই তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ, চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে। যেতিয়া মই বেণ্ডেজটো খুলিলোঁ, খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ, তাৰ পৰা তোলাত যি মলম পানী দিছিলোঁ, ডেটলৰ পানী, চাফা কৰিব ধৰিলোঁ। তাৰ পৰা তেজ ওলাব ধৰিলে। তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে, তেজটো ওলাব নালাগিছিল। তাৰপিছত অলপ টিপি দিলোঁ মই। টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল। যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পূৰা মাংসৰে ভৰি পৰিছিলে। তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ, আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান, মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ। তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম। এতিয়া নাম দীক্ষা কেনেকৈ ল'ম, নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা। মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি, কিন্তু দীক্ষা মানে জানিছিলোঁ। কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া, এইটো মই জানিছিলোঁ। তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ, যিজন ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য। তেওঁক ফোন লগালোঁ। তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম। তেতিয়া তেওঁ ক'লে যে জাৰিংগাঁৱত এটা নামদান চেণ্টাৰ আছে, তাতেই নাম দীক্ষা দিয়া হয়। তাৰপিছত 7 জানুৱাৰীত যেতিয়া মই গ'লোঁ, 7 জানুৱাৰী 2018, তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ। ছাৰ, আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল। ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই। তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতেই আপোনাক ঠিক কৰি দিলে। তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালে? পালোঁ ছাৰ, বহুত কিবাকিবি লাভ পালোঁ ছাৰ। ইমান ক'লে ভাগৰি পৰিম ছাৰ, কিন্তু অলপমান কম। মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয়, সেইটো মোৰ জ্ঞান হ'ল। তাৰপিছত ভগৱানক চিনি পালোঁ, সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ। আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ। আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ। আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব। আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল, এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ। মোৰ দেউতা, মোৰ ডাঙৰ দাদা, তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল, ভাবিছিল মই মদ খাবলৈ যাম। মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ। তেতিয়া যেতিয়া যিজন মোৰ লগত যায়, মোৰ ছিকিউৰিটি বডিগাৰ্ড হৈ, মই তাকেই পইচা দি দিছিলোঁ যে তুমি নক'বা কাকো মই মদ খাবলৈ যাওঁ, তুমি এই পইচা লোৱা। এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ। এনেকৈ নিচা কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, সেই মদ আজিলৈ মই চোৱা নাই, এতিয়া মোৰ মনতো নপৰে। আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ, মোৰ ইয়াত ইমানো খোল নাখাইছিলে। সেয়াও সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ। ছাৰ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি। মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ, আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে তেওঁলোকো এই বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপাল দেৱ মহাৰাজৰ সৎসংগ শুনক। আৰু মই যেনেকৈ সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ, গতিকে আপোনালোকেও সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক, যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে, আৰু নিজৰ বেমাৰ ভাল কৰক। গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপাল দেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে। তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে, আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাক আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপোনাক। আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে। এয়াই মোৰ বিনতি। ধন্যবাদ। সৎ চাহেব ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। এতিয়া কি কৰিছে চাব।
माँ अष्ट ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। की কৈছে माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन, पहले की निरंजन राई, पीछे से माया उपजाई। এতিয়া কি কৈছে ভগৱানে? কবিৰ চাহেবে যে পোনপ্ৰথমে জ্যোতি নিৰঞ্জনক কণীৰ পৰা উৎপন্ন কৰিলে, আনফালে দুৰ্গাৰো উৎপত্তি কৰিলে সেই পৰমাত্মাই। তাৰপিছত এই দুজনৰ সংযোগেৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি হ'ল। চাব, पहले की निरंजन राई, पीछे से माया उपजाई, माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। দুৰ্গাৰ ৰূপত আসক্ত হৈ দেৱ নিৰঞ্জনী কালৰ মনলৈ দুখ আহিল। कामदेव धर्मराय सताए, देवी को तुरंत दरखाए। बाखोनार बख होई काले पेट से देवी करी पुकारी, हे साहेब मोहि करो उबारी। टेर सुनी सतगुरता आए, अष्टंगी को बंद छुड़वाए। কৈছে দেৰ শুনো, তেওঁৰ মাত শুনি পেটৰ পৰা সদগুৰু মানে মই তাত গৈ পালো, অষ্টংগীক বাহিৰলৈ আনিলো। এতিয়া চাওক, আমি 22 নম্বৰ পৃষ্ঠা পঢ়ি আছো জ্ঞান বোধৰ। ধৰ্মৰায় বুলি কাল নিৰঞ্জনক কৈছে। धर्मराय को हिकमत की ना, नखरेखा से भग कर लीना। দুৰ্গাৰ প্ৰজনন ইন্দ্ৰিয় নাছিলে, সি নখেৰে বনাইছিলে। কালে धर्मराय करे भोग विलासा, माया को सो रही तब आशा। কাল জ্যোতি নিৰঞ্জন আৰু দুৰ্গাই धर्मराय की ने भोग विलासा, माया को रही तब आशा। दुर्गा प्रेग्नेंट होल। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। এতিয়া দুৰ্গা আৰু কালৰ সংযোগেৰে দুৰ্গাই 3জন পুত্ৰৰ উৎপত্তি কৰিলে, যাৰ ব্ৰহ্মা বিষ্ণু শিৱ নাম দিয়া হ'ল। 3 देव विस्तार चलावे, इनमें ये जग धोखा खावे। पुरुष गम कैसे कोई पावे, পৰমাত্মাৰ বিষয়ে তথ্য কেনেকৈ প্ৰাপ্ত হ'ব? पुरुष गम कैसे कोई पावे, काल निरंजन जग भरमावे। সকলোকে ভুল জ্ঞানেৰে ই প্ৰেৰিত কৰি ৰাখে, ভ্ৰমিত কৰি ৰাখে। 3 लोक अपने सुत दीना, सुन निरंजन बासालीना। अलख निरंजन सुन ठिकाना, ब्रह्मा विष्णु शिव वेद न जाने। ব্ৰহ্মা বিষ্ণু মহেশ্বৰীও নাজানে এওঁলোকৰ পিতা কোন। ইমান ফাঁকিবাজ ই। 3 देव सो उनको धावे, निरंजन का वो पार न पावे। ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও তাক বিচৰাত লাগি আছে। আজিলৈকে নিজৰ পিতাক প্ৰাপ্ত কৰিব নোৱাৰিলে, কাৰণ ই শপত খাই থৈছে, কাৰণ ই প্ৰতিজ্ঞা কৰি থৈছে যে ই কেতিয়াও কাৰোৰে সন্মুখলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 47 আৰু 48 ই স্বয়ঙেই কৈছে, অৰ্জুন, এয়া হ'ল মোৰ বাস্তৱিক ৰূপ। এই ৰূপৰ দৰ্শন আজিলৈকে না কোনোবাই কৰিব পাৰিছে, না পিছলৈ কৰিব পাৰিব, না বেদত বৰ্ণিত বিধিৰে, না কোনো জপেৰে, না তপেৰে, না কোনো ক্ৰিয়াৰে মোৰ কোনেও দৰ্শন কৰিব নোৱাৰে। ইতি সিদ্ধাং, বেদত বৰ্ণিত বিধিৰে ভগৱানক প্ৰাপ্তি কৰিব নোৱাৰি। আৰু বেদত ব্ৰহ্মৰ নাম হ'ল ওম, তাৰ সাধনাৰে ব্ৰহ্ম প্ৰাপ্তি হয়। ই প্ৰতিজ্ঞা কৰি থৈছে যে মই কেতিয়াও কাকোকে দৰ্শন নিদিওঁ, গতিকে ইয়াৰ দ্বাৰা বেদত বৰ্ণিত বিধিৰে নিৰঞ্জনক নাপালে ই প্ৰতিজ্ঞা কৰি থৈছে, যি কাৰণে সকলোৱে তাক নিৰাকাৰ বুলি ঘোষণা কৰি দিলে। এতিয়া পৰমাত্মাই আহি কৈছে, এৰ পৰা জেডলৈকে সকলো কাহিনী। তেতিয়াহে বুজি পালো। এতিয়া চাব, 3 देव सो उसको धावे, निरंजन का वो पार न पावे। अलख निरंजन बड़ा बटपारा মানে ফাঁকিবাদ, ঠগ। और 3 लोग जीव कीन आहारा, 3 লোকৰ জীৱ খায়। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पण धूर उड़ाए। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো মৃত্যু হয় আৰু ইহঁতকো ই খায়। গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত শ্ৰী দেৱী ভাগৱত সচিত্ৰ মতা টাইপ তাৰে 123 নম্বৰ পৃষ্ঠাত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰিছে যে নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰে। তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, আমি আপোনাৰ কৃপাতেই আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়। গতিকে ইয়াতি নিজেই কৈছে, পৰমাত্মায়ো কৈছে, 3 দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো মৃত্যু হ'ব, এদিন ইহঁতকো খাব। এয়া চাব, আকৌ কৈছে, ব্ৰহ্মা বিষ্ণু শিৱ नहीं बचाए, सकल खाए पुन धूर उड़ाए। ই সকলোকে খাব, ব্ৰহ্মা বিষ্ণু মহেশ্বৰো নাবাচিব। अब तिनके सुत हैं 3 देवा, ये अंतर जीव करते हैं सेवा। পৰমাত্মাই কয়, ব্ৰহ্মা বিষ্ণু আৰু শিৱ
এই তিনিওজন কাল আৰু দুৰ্গাৰ পুত্ৰ तिनके सुत हैं तीनों देवा ये अंधर जीव करते हैं सेवा अंधर माने জ্ঞানহীন অন্ধ জ্ঞান নেত্ৰহীন অন্ধই এই কালৰ পুত্ৰসকলৰ পূজা কৰে যেনেকৈ আপোনালোকক শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15 লৈকে প্ৰমাণিত কৰিছো তাত গীতাৰ জ্ঞানদাতাও ইয়ে হয় ই কৈছে কাল ভগৱানে যে এই তিনিও ত্ৰিগুণময়ী মায়া ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে এওঁলোকৰ বাহিৰে আনক মানিবলৈ তৈয়াৰ নহয় ৰাজ্যক স্বভাৱ ধাৰণ কৰা মনুষ্যক নিজ দূষিত কৰ্ম কৰা মূৰ্খ ইহঁতে মোৰ ভক্তিও নকৰে গতিকে ইয়াত ই কি কৈছে চাব পৰমাত্মাই কৈছে যে তিনকে সুত হে তিনো দেৱা ये अंधर जीव करते हैं सेवा এই অন্ধসকল জ্ঞান নেত্ৰহীন তত্ত্বজ্ঞান নেত্ৰহীন এই অন্ধ প্ৰাণী এওঁলোকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পূজা কৰে তিনিও দেৱতাৰ আৰু পৰমাত্মাই কয় तीन देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति गुण तीनों की भक्ति में ये भूल पड़ो संसारे कहे कबीर निज नाम बिनो कैसे उतरो पारे एतिया सबो तिनके सुत हैं तीनों देवा अंदर जीव करते हैं सेवा अकाल पुरुष काहू नहीं चीन्या काल पाए सभी गैलीना ऐसा राम सकल जग जाने आदि राम को न पहचाने इस এই রাম কৃষ্ণক তো সকলোৱে জানে কিন্তু আদি ৰাম আদি ব্ৰহ্মক চিনি নাপায় तीनों देव और असुर अवतारा ताको बजे सकल संसारा এতিয়া চাওক কিমান গভীৰ বাণী কৈছে तीनों देव असुर अवतारा और ताको बजे सकल संसारा এতিয়া কি কৈছে পৰমাত্মাই তিনিজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু এওঁলোকৰে অৱতাৰক শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ ৰূপক সকলোৱে পূজা কৰে তেওঁলোকৰ পূজা কৰি চাব तीनों देव और असुर अवतारा ताको भजे सकल संसारा এতিয়া চাওক ৰামৰ লগত ৰাৱণৰো ভজন হয় আৰু কৃষ্ণৰ লগত কংসৰো হয় সি অসুৰ আছিলে আগলৈ কি কৈছে तीनों गुण का ये विस्तारा रजोगुण ब्रह्मा हतोगुण विष्णु तमोगुण शिवदेव धर्मदास में कहूँ पुकारा गुण तीनों की भक्ति में ये भूल पड़ो संसारी कहे कबीर निज नाम बिना कैसे उतरो पारे এতিয়া এইটো স্পষ্ট হ'ল পৰমাত্মাই 600 বছৰ আগতে কথা শুনাইছিলে সৃষ্টিৰ ৰচনাত এনেইটো পৰমাত্মা যেতিয়া আহে কবিৰদেৱ তেতিয়াই শুনায় তেওঁৰ দ্বাৰা ৰচিত সৃষ্টিক তেওঁই ক'ব পাৰিব যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক 2 গীতাৰ জ্ঞানদাতাই কৈছে মোৰ উৎপত্তি না ঋষিসকলে জানে না ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই দেৱতাসকলে জানে কাৰণ ইহঁত মোৰ পৰাই উৎপন্ন হৈছে গতিকে পিতৃৰ উৎপত্তিৰ কথা সন্তানে কেনেকৈ ক'ব পাৰিব সেয়া ককাইহে ক'ব পাৰিব গতিকে সকলোৰে গ্ৰেণ্ডফাদাৰ সকলোৰে জনক সকলোৰে দাতা সকলোৰে পৰমাত্মা সেয়া পৰমেশ্বৰ কবিৰ দেৱ হয় যিয়ে শিপিনী ৰূপত কাশীত 120 বছৰ থাকি গ'ল তেওঁই সকলোৰে জনক তেওঁই আহি এই জ্ঞান কৈছে কবি চাহেবে বিদ্বানসকলক সুধিছিলে আমাৰ আচাৰ্য শংকৰাচাৰ্যসকলক कौन ब्रह्मा का पिता है कौन विष्णु की माँ शंकर का दादा कौन है हमको दे बता তাতে তেওঁলোকৰ অৱস্থা বেয়া হৈ যায় কয় তেওঁলোক অজৰ অমৰ হয় তেওঁলোকৰ কোনো পিতৃ মাতৃ নাই লোকবেদ শুনাইছিলে আৰু গৰীবদাস সাহেবদেৱে পৰমাত্মাৰ বিষয়ে কৈছে अनंत कोट ब्रह्मांड का एक रति नहीं भार सतगुरु पुरुष कबीर हैं ये कुल के सृजनहार हम सुल्तानी नानक तारे दादू को उपदेश दिया जात दुलाहा भेद निपाया वो का सीमा है कबीर हुआ গতিকে পুণ্যাত্মাসকল কবিৰ ইজ গড আৰু নিজৰ দ্বাৰা ৰচনা কৰা এই সৃষ্টিৰ বিষয়ে ভগৱানে আগতেই কৈছে আৰু পিছত যিবোৰ ক্ৰিয়া হ'ল সেইবোৰো কৈছে আৰু দাসে কবিৰ পৰমাত্মাৰ দ্বাৰা কোৱা অমৰ বাণীত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি 600 বছৰ আগতেই কোৱা হৈছিলে আৰু আদৰণীয় ধৰ্মদাস চাহেবদেৱৰ দ্বাৰা লিপিবদ্ধ কৰা হৈছিলে তাৰ পৰা পঢ়িও শুনালে আৰু এই প্ৰমাণেই আপোনালোকক এই দাসে শবাৰ বেদত পুৰাণত আৰু গীতাত দেখালে গতিকে পুণ্যাত্মাসকল কবিৰ ইজ গড সৌভাগ্য আপোনালোকৰ
আপোনালোকে জ্ঞান শুনিবলৈ পাইছে আৰু এতিয়া কোৱা হয় সমজা হে তো সিৰ ধৰ পাও আৰু বহৰ নেই ৰে এসা দাও। যদি বুজি পাইছা তেন্তে সোনকালে কৰা, মানে বহুত স্পীডেৰে, অৰ্থাৎ সকলোবোৰ বেয়া এৰক আৰু জগতৰ সৈতে সম্পৰ্ক কম কৰা, পৰম্পৰা আঁতৰোৱা আৰু যাত্ৰা আৰম্ভ কৰা, ভগৱানক পোৱা মাৰ্গত যোৱা, নিজৰ কল্যাণ কৰোৱা। বলো সৎগুৰুদেৱ কি জয়। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ এই আল্লাহু আকবৰ। আমি সকলোবোৰ আত্মাৰ জনক আৰু আমি ইয়াত কালৰ লোকত বন্দী হলো আৰু ইয়াত সকলোবোৰ প্ৰাণী মহাদুখী। পুণ্যাত্মাসকল, যেতিয়ালৈকে আমাৰ এই তত্ত্বজ্ঞান হোৱা নাছিলে তেতিয়ালৈকে আমি এই ব্যৱস্থা কি বহুত ভাল বুলি মানিছিলো। কাৰোবাৰ মৃত্যু হলে শোক ব্যক্ত কৰিবলৈ গুচি গৈছিলো। আমি যেতিয়া নিজে দুখ পাওঁ তেতিয়া আমাৰ বহুত কষ্ট হয়। কোনোবা দূৰৈৰ সম্পৰ্কীয় অথবা কোনো দূৰৰ ব্যক্তিৰ যদি দুখ হয়, মৃত্যু হৈ যায়, তেতিয়া আমি নীতি নিয়ম বুলি কৰি আছিলো। আমি তালৈ যাবই লাগিব, কাৰণ আমাৰ ইয়াতে মৃত্যু হওঁতে তেওঁলোক আমাৰ ইয়ালৈ আহিছিল আৰু আমাৰ কোনো বিকল্পও নাছিল, যি কাৰণৰ বাবে আমি নিজকে নিজে এনেকুৱাই বনাই ললো। এই কষ্টবোৰ সহন কৰাটো অভ্যাসৰ দৰেই হৈ গল। এতিয়া পৰমাত্মাই আহি মনত পেলাই দিলে যে এই কষ্টবোৰৰ কাৰণ কি। কাৰণ আপোনালোক ভুল স্থানত বাস কৰি আছে, আৰু দ্বিতীয়টো কাৰণ হ'ল যে আপোনালোকৰ জ্ঞান নাই, তত্ত্ব জ্ঞান নাই, আৰু যি কাৰণে আপোনালোকে সেই ভক্তি প্ৰাপ্ত কৰিব নোৱাৰিলে, যাৰ ফলত আপোনালোকৰ এই কষ্ট, জন্ম আৰু মৃত্যুৰ এই দুখ আৰু এই লেতেৰা লোকত বসবাস কৰাটো সদায়ৰ বাবে সমাপ্ত হৈ যাব। এই জ্ঞানক স্বয়ং কবলৈ পৰমেশ্বৰ নিজ ধামৰ পৰা আহে, য'ত আপুনি আৰু আমি বসবাস কৰিছিলো। তাত সৰ্বসুখ আছিলে, কোনো দুখ নাছিলে, মৃত্যু নাছিলে, আমাৰ পৰিয়াল আছিলে। আমি পৰিয়াল সহ ডুবি গলো, সপৰিয়ালে ইয়ালৈ আহিলো। এই কাল ভগৱানৰ ওপৰত আসক্ত হৈ আমি ভাবিলো তাত কিবা অন্য ভাল ব্যৱস্থা থাকিব। এতিয়া ই আমাৰ বাবে ইয়াত কেনেকুৱা সমস্যা থৈ দিছে, কেনেদৰে অত্যাচাৰ কৰি আছে, কাৰোবাক গাধ কুকুৰ, কাৰোবাক গাহৰি বনাই দিছে। নিজৰ কৰ্মৰি কোনোবা ৰজা হৈ যায়, আগলৈ সত্য সাধনা নোপোৱাৰ বাবে আকৌ গাধ হৈ যায়। পুণ্যাত্মাসকল, আধ্যাত্মিক জ্ঞানহীনতাই আজিলৈকে আমাক ইয়াতে বন্দী কৰি ৰখাত সহযোগ কৰিছে। এতিয়া পৰমাত্মাই আহি সেই যথাৰ্থ জ্ঞান দিছে। এতিয়া সেই যথাৰ্থ জ্ঞানৰ ভিতৰত মুক্তি প্ৰাপ্তিৰ বাবে সাধনাক সফল কৰিবলৈ কি কি নিয়ম আছে, সেই মৰ্যাদাৰ কথা কৈছে। কোনো কাৰ্যই মৰ্যাদা অবিহনে নহয়। এই লোকত পৰিয়ালৰো এটা মৰ্যাদা থাকে, বিয়া বাৰু যাৰ হতে হয় তেওঁলোকৰো এটা মৰ্যাদা থাকে। ইয়াত কোনো যেনে ধৰক বিদ্যুৎ ইলেক্ট্ৰিচিটি, ইয়াৰো নিয়ম আছে, মৰ্যাদা আছে। মৰ্যাদাত থাকিলে এই লাইট আমি পাই থাকিম। ঠিক এই প্ৰকাৰে সাধনাৰো কিছু নিয়ম মৰ্যাদা আছে, সেইবোৰ আমি পালন কৰিবই লাগিব।
ইয়াৰ ভিতৰত পোনপ্ৰথমত আছে যে গুৰুৰ আৱশ্যকতা। কোনোবা ভগতৰ সাধনা গুৰুৰ অবিহনে সফল হ'ব নোৱাৰে। আৰু গুৰু পূৰ্ণ হওক, ইনকমপ্লিট গুৰুৰ দ্বাৰা কাম নহ'ব। জ্ঞান পূৰ্ণ হওক, পূৰ্ণ গুৰু পালে আপুনি সকলো বস্তুৱেই পূৰ্ণ কৰি পাব। কাৰণ পূৰ্ণজনৰ কাম পূৰ্ণই হয়। এতিয়া গুৰুৰ অবিহনে কাম নহ'ব। পৰমাত্মাই স্বয়ঙে আহি জ্ঞান দিছে যে আপোনালোকে শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণক বহুত সমৰ্থবান বুলি ভাবে, কিন্তু তেওঁলোকেও গুৰু ধৰিবলগীয়া হ'ল। শ্ৰীৰামচন্দ্ৰদেৱে বিশ্বামিত্ৰ ঋষিৰ পৰা উপদেশ লৈছিলে, দীক্ষা লৈছিলে, তেতিয়াহে তেওঁ হবলোকলৈ যাব পাৰিলে। শ্ৰীকৃষ্ণদেৱে দুৰ্ভাষা দেৱৰ পৰা দীক্ষা লৈছিলে, তেওঁৰ শিষ্য হ'ল, তেতিয়াহে তেওঁ হবলোক যাব পাৰিলে। শ্ৰীকৃষ্ণদেৱৰ গুৰুৰ কথা ক'লে সন্দীপনী ঋষিৰ বিষয়েও মাজত আহে। সন্দীপনী ঋষিৰ পৰাই তেওঁৰ আখৰৰ জ্ঞান হৈছিলে। যেনেকৈ টিচাৰ থাকে, পঢ়োৱা, শিক্ষা দিয়া, আৰু আন এজন হ'ল আধ্যাত্মিক টিচাৰ, গুৰু। গতিকে সন্দীপনী তেওঁৰ আখৰৰ জ্ঞান দিয়া গুৰু আছিলে, আৰু দুৰ্বাসা দেৱ তেওঁৰ আধ্যাত্মিক মাৰ্গৰ গুৰু আছিলে। গতিকে পৰমাত্মাই কয় কবিৰ দেৱে, राम कृष्ण से कौन बड़ो उन्हों भी गुरु कीन तीन लोक के वेधनी गुरु अग आदीन। যে শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণক গুৰু ধৰিবলগীয়া হ'ল, আৰু আপোনালোকে বিনা গুৰুৰে সাধনা কৰি আছে। গতিকে বুজাজনৰ বাবে ইমানখিনি সংকেতেই বহুত। তাৰ পিছত কথা আহিল পূৰ্ণ গুৰুৰ বিষয়ে। গতিকে পূৰ্ণ গুৰুৰ পৰিচয় কি হয়? পৰমেশ্বৰে স্বয়ঙে এই জ্ঞান কৈছে, তেওঁৰ পৰিচয় দিছে, সদগ্ৰন্থৰ ভিতৰতো ইয়াৰ প্ৰমাণ আছে। सतगुरु के लक्षण कहूँ मधुरे मधुरे बचन विनोद चार वेद सठ शास्त्र वो कहे 18 बोध। এতিয়া কি কৈছে? সদগুৰুৰ লক্ষণবোৰ কওঁ। मधुरे बैन विनोद यानी 4 वेद 60 शास्त्र वो कहे 18 बोध। সদগুৰু সকলো সদগ্ৰন্থৰে জ্ঞাতা হয়। চাৰিও বেদৰ সাৰমৰ্ম যথাৰ্থ জ্ঞান সদগুৰুৰ দ্বাৰাই প্ৰাপ্ত হয়। আৰু আনটো পৰিচয় কৈছে যে কবিৰ পৰমেশ্বৰৰ যিজন নিজ সন্ত হ'ব, যিজন সদগুৰু হ'ব, তেওঁৰ কৃপা প্ৰাপ্ত হ'ব। जो संत मम सत शब्द दरडावे वाके संग सब राड बढ़ावे ऐसे संत महंतन की करनी धर्मदास में तो से वर्णी। মোৰ যিজন পৰমহন্ত হ'ব, তেওঁৰ দ্বিতীয়টো লক্ষণ এইটো হ'ব যে जो संत मम सत शब्द दरडावे, মোৰ এই যথাৰ্থ জ্ঞানক যিয়ে দৃঢ়তাৰ সৈতে জনতাক ক'ব, তেওঁৰ লগত সকলোৱে শত্ৰুতা কৰিব, বিৰোধিতাৰ সৃষ্টি কৰিব, কাজিয়া কৰিব। আৰু কলিযুগৰ ভিতৰত अस संत महंतन की करनी कि इस कलयुग में ऐसी इन संत और महंतों की करनी हो जाएगी धर्मदास में तो से वर्णी। আকৌ কৈছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 4 শ্লোক নম্বৰ 32 আৰু 34।
32ত কৈছে যে অৰ্জুন, এতিয়ালৈকে যিবোৰ জ্ঞান মই তোমাক চতুৰ্থ অধ্যায়ত দিছো, 25ৰ পৰা 31 শ্লোকলৈকে, সকলোৱে কেনেকুৱা সাধনা কৰে, কোনোবাই দেৱতাৰ পূজা কৰে, কোনোবাই অধ্যায় কৰে, গীতাৰ পাঠ কৰে, বেদৰ পাঠ কৰে, এনেকুৱা ধৰণৰ। কোনোবাই কেৱল যোগ অভ্যাসেই কৰে, যোগাসন। কোনোবাই নিজৰ শ্বাস নিশ্বাসৰ কাৰ্যক মনোযোগেৰে ধ্যান দিয়ে, আৰু সকলোৱে নিজৰ নিজৰ সাধনাক পাপ নাশক বুলি ভাবে। কাৰণ তেওঁলোকে যদি গম পায় এই সাধনা সঠিক নহয়, তেন্তে তুৰন্তেই ত্যাগ কৰিব। চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে বাস্তৱিক যি তথ্য বিস্তাৰৰ সৈতে এই যজ্ঞৰ জ্ঞান, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, ইয়াৰ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বৰ্ণিত আছে, বিস্তাৰিতভাৱে কৈছে। ইয়াত অনুবাদকৰ্তাসকলে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত অনুবাদকৰ্তাসকলে ভুল অনুবাদ কৰিলে, কাৰণ তেওঁলোকৰ তত্ত্বজ্ঞান নাছিল। আৰু ইহঁতে শ্ৰীকৃষ্ণৰ বাহিৰে অন্য ভগৱান বুলি নামানে, তেওঁক সম্পূৰ্ণ গড, কমপ্লিট গড বুলি মানে, সম্পূৰ্ণ ভগৱান, পূৰ্ণ পৰমাত্মা। সেইকাৰণে তেওঁলোকে অৰ্থৰ অনৰ্থ কৰিবলৈ আৰম্ভ কৰি দিলে। ইয়াত লিখা আছে ব্ৰহ্মণী মুখে। ব্ৰহ্মণী মুখে, ব্ৰহ্মণী মুখেৰ অৰ্থ এওঁলোকে বেদ কৰি দিলে। এইটো ভুল কৰিলে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23ত এই শব্দই আছে ব্ৰাহ্মণে। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধ সমৰ্থ ব্ৰাহ্মণা তেন বেদা চ যজ্ঞা বিহিতা পুৰা। ইয়াত সিহঁতে ঠিকেই অনুবাদ কৰিলে। ব্ৰহ্মণী মানে সচিদানন্দ ঘন ব্ৰহ্ম কৰি দিলে। ইয়াৰ অৰ্থ ঠিকেই লিখিলে। কিন্তু ইয়াত চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত বুদ্ধি শ্লিপ কৰি দিলে, পিছলি গ'ল। কাৰণ অজ্ঞানী ব্যক্তিয়ে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিবই কৰিব। গতিকে ইয়াতো লিখিব লাগিছিল ব্ৰহ্মণী মুখে মানে সচিদানন্দ ঘন ব্ৰহ্ম। মুখী মানে তেওঁৰ মুখৰ দ্বাৰা উচ্চাৰিত বাণীত, মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3ত গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোনো পৰমাত্মাৰ কথা কৈছে, যাক পৰমক্ষৰ ব্ৰহ্ম বুলি কৈছে। পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা, সচিদানন্দ ঘন ব্ৰহ্ম বুলি কোৱা। সেই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি জ্ঞান কৈছে সেয়া তত্ত্বজ্ঞান, আৰু তাৰ ধাৰ্মিক অনুষ্ঠান যজ্ঞৰ তথ্য বিস্তাৰৰ সৈতে কৈছে। চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, সেই তত্ত্বজ্ঞানক তুমি অৰ্জুন তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতাৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ সেই তত্ত্ব জ্ঞানৰ উপদেশ কৰিব। এতিয়া তত্ত্বদৰ্শী সন্তই সেই পৰমাত্মাৰ সেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত। তেওঁ পূৰ্ণ সদ্গুৰু। এতিয়া ইয়াৰ পৰা এইটো সিদ্ধ হৈ গ'ল, শ্ৰীমদ ভাগৱত গীতাত সেই জ্ঞান নাই, সেই তত্ত্বজ্ঞান। নহ'লে গীতাৰ জ্ঞানদাতাই ক'লে হয় সেই তত্ত্বজ্ঞান 16 নম্বৰ অধ্যায়ত আছে বা 17 নম্বৰ অধ্যায়ত আছে, তাতে পঢ়ি লোৱা। অথবা আৰু এটা অধ্যায় বনাই দিলে হয় 19 নম্বৰ। যিহেতু তেওঁৰ নিজৰেই জ্ঞান নাই, সেইবাবে তেওঁ এটা অপশ্যন থৈ দিছে, এই জ্ঞান আপোনাক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব, তেওঁৰ পৰা শুনা। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ৰ ভিতৰত তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ কথা কৈছে। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসি য়স্য পৰ্ণানি য়ে তম বেদ স বেদবিৎ। ইয়াৰ অৰ্থ হ'ল যে ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে ডাল থকা, এয়া সংসাৰৰূপী আহঁতৰ গছ বুলি মানি লোৱা। এইডাল অবিনাশী আহঁতৰ গছ বুলি মানি লোৱা। ছন্দাসি য়স্য পৰ্ণানি, যাৰ ছন্দ মানে বিভাগ, পাত আদি যাৰ বিভাগ হয়। আৰু য়ে তম বেদ, আৰু যিয়ে এই সংসাৰৰূপী বৃক্ষৰ সৰ্বাংগ সকলোবোৰ পাৰ্ট
সকলোবোৰ পাৰ্টৰ বিষয়ে কৈ দিব। ছেভ বেদ বেদ, তেওঁৱেই বেদৰ তাৎপৰ্য জানোতা, তেওঁৱেই তত্ত্বদৰ্শী সন্ত। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবিৰ দেৱ যি পৰম অক্ষৰ ব্ৰহ্ম, সচিদানন্দ ঘন ব্ৰহ্ম, তেওঁ স্বয়ং আহিছিলে ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিলৈ। চন 1398 পবিত্ৰ নগৰী কাশীত, আৰু তাত কাশী নগৰীৰ বাহিৰত এটা কমলৰ পুষ্পৰ ওপৰত, এটা সৰোবৰৰ ভিতৰত বিকশিত কমলৰ ফুলৰ ওপৰত আহি নৱজাতক শিশুৰ ৰূপ ধাৰণ কৰিছিল। তালৈ নীৰু আৰু নিমা নামৰ শিপিনী দম্পতী প্ৰতিদিনে স্নানাৰ্থে গৈছিলে, কিয়নো লেহেৰ তাৰা পুখুৰীটো গংগাৰ স্বচ্ছ জলেৰে বাৰিষাৰ দিনত যেতিয়া গংগা ফুল চুইঙত বৈছিলে, উপচি ঢৌৰ দ্বাৰা গৌঘাটৰ ওপৰেৰে ডাঙৰ ডাঙৰ ঢৌৰ দ্বাৰা সেই হ্ৰদত সেই পানী সংৰক্ষিত হৈ গৈছিলে, যি গোটেই বছৰটোৱে আছিলে গংগাৰ পৰিষ্কাৰ পানী আছিলে। সেয়া সিহঁতে প্ৰতিদিনেই তালৈ স্নান কৰিবলৈ গৈছিল, কিয়নো এই নিৰুণিমাই সেই জনমত ব্ৰাহ্মণী আছিলে। মুছলমানসকলে জোৰ কৰি মুছলমান বনাই দিছিলে, আৰু হিন্দুসকলে মুছলমানসকলক গংগাত স্নান কৰাটো নিষেধ কৰি দিছিলে ঘাটৰ ওপৰত। তাৰপিছত তেওঁলোকক মুছলমান বনাই দিছিলে বাই ফোৰ্চ। গতিকে কোনো বিকল্প নাছিল সিহঁতৰ, শিপিনীৰ কাম কৰিব ধৰিলে। আগতে তেওঁলোক ব্ৰাহ্মণ আছিলে, বিদ্যা নাছিলে, ভগৱান শিৱৰ পূজাৰী আছিলে, শিৱ পুৰাণৰ কথা কৰি তাৰ দক্ষিণাৰে জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া সেই দক্ষিণাও বন্ধ হ'ল, সেইকাৰণে এওঁলোকে শিপিনীৰ কাম কৰিবলৈ আৰম্ভ কৰি দিছিলে। গতিকে প্ৰতিদিনেই লেহেৰ তাৰা পুখুৰীত স্নান কৰিবলৈ গৈছিলে। তালৈ পৰমাত্মা হতলোকৰ পৰা আহিল, এটা শিশু ৰূপ ধাৰণ কৰিলে, তাৰ পৰা নিৰু নিমাই উঠাই লৈ গ'ল। গতিকে তাত পৰমাত্মা লাহে লাহে ডাঙৰ হ'ল। 5 বছৰ বয়সতে ডাঙৰ ডাঙৰ বিদ্যানক হাবাথুৰি খুৱাই দিছিলে। পৰমাত্মা সেই সময়ত 5 বছৰীয়া আছিলে। মহৰ্ষি বুলি কোৱা, পণ্ডিত বুলি কোৱা স্বামী ৰামানন্দদেৱ 104 বছৰীয়া আছিলে। বেদ আৰু গীতাৰ তেওঁক বিদ্বান বুলি মনা হৈছিলে। এইটো দীঘল প্ৰকৰণ, অলপ চৰ্ট কৰি কম। আৰু স্বামী ৰামানন্দদেৱক বেদ আৰু গীতাৰ আৰু পুৰাণৰ বিদ্বান বুলি মনা হৈছিলে। 16 বছৰৰ আয়ুসতে তেওঁ দীক্ষিত হৈ গৈছিলে। বাল ব্ৰহ্মচাৰী আছিলে, ব্ৰাহ্মণ জাতিৰ আছিলে। তাত তেওঁ প্ৰায় 1400 শিষ্য ঋষি বনাইছিলে, যি তেওঁৰ দ্বাৰা কোৱা বেদ আৰু গীতা আৰু পুৰাণৰ জ্ঞানক আগলৈ জনতাক প্ৰবচন দিছিলে, কৈ শুনাইছিল। যেতিয়া পৰমাত্মা 5 বছৰীয়া হ'ল, এতিয়া দাসে এইটো ক'ব বিচাৰিছে আপোনালোকক যে তত্ত্বদৰ্শী সন্ত পৰমাত্মা কবিৰদেৱ স্বয়ঙে আছিলে। আৰু তাৰ পিছত যিসকল মহাপুৰুষক লগ পালে তেওঁলোক তত্ত্বদৰ্শী সন্ত আছিল। কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী, জিলা ঝজ্জাৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাসদেৱ, গাঁও খেখৰা, এতিয়া জিলা বাগপট হৈ গ'ল। বাগপট আগতে মেৰঠ জিলা আছিলে, উত্তৰ প্ৰদেশৰ জন। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, বছৰ বছৰ ধৰি পূজা পাঠ, ব্ৰত, উপবাস আৰু দেৱ দেৱীৰ ভক্তি কৰাৰ পিছতো যদি জীৱনৰ পৰা ৰোগ, দুখ, কষ্ট আৰু অশান্তি দূৰ নহয়, তেন্তে নিশ্চয় মনত এটা প্ৰশ্ন উঠে, সঁচাকৈয়ে আমি শুদ্ধ ভক্তি কৰিছোনে? আজি আমি আপোনালোকক শুনাম অসমৰ বৰপেটা জিলাৰ মাজনী দাসীৰ জীৱনৰ এক আশ্চৰ্যজনক কাহিনী।
দীৰ্ঘদিন ধৰি দেৱ দেৱীৰ পূজা আৰু ধৰ্মগ্ৰন্থ অধ্যয়ন কৰাৰ পিছতো তেওঁ জীৱনত প্ৰকৃত শান্তি বিচাৰি পোৱা নাছিল। কিন্তু যেতিয়া তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ তত্ত্বজ্ঞান বুজি নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়াৰ পৰাই তেওঁৰ জীৱনত আহিল এক অলৌকিক পৰিৱৰ্তন। তেওঁৰ বহুদিনীয়া চুগাৰ, হাৰ্টৰ সমস্যা, আঁঠুৰ বিষ ভাল হোৱাৰ লগতে মানসিকভাৱে অসুস্থ পুত্ৰও সম্পূৰ্ণ সুস্থ হৈ উঠিল। এই সকলো কেনেকৈ সম্ভৱ হ'ল? আহক মাজনী দাসীৰ মুখেৰে শুনো তেওঁৰ জীৱনৰ এই অনুপ্ৰেৰণাদায়ক সত্য কাহিনী। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া, আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ কেৰকেৰীয়া চেউনীৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মই ব্ৰতৰ পৰা আৰম্ভ কৰি শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ। আৰু এই লাষ্টত শ্ৰীকৃষ্ণৰ পূজাত সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক, এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰাইছিল, লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। লাষ্টত বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমোল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ। তেতিয়া সেই ভক্তিৰ সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই বিষ্ণুৰ সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই কাক কেনেকৈ কি কৰিম এনেকৈ ভাবতে থাকোঁতে লাষ্টত পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? কণ্টেক্ট কৰোঁতে মই পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে লাহে মই ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত জ্ঞানটো বুজায়। আমাৰ প্ৰতিখন শাস্ত্ৰ, প্ৰতিটো জাতিৰ গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে, লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া তেওঁলোকে শাস্ত্ৰত যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনো দিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো আমাক কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই। মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তি বিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ?
মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই। আমাৰতো হিন্দু সমাজৰ মদটোতো বহুত ডাঙৰ বস্তু। সেইটো মানে ভক্তি সাধনা কৰিলে, এই ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ, বাং, বিড়ি, চিগাৰেট, মাছ, মাংস মানে সকলো নিজে নিজে ত্যাগ হৈ যায়। এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নিজে নাখায়। যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে নিজে ত্যাগ হৈ যায়। আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা, কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল। মানে মাংসটো ইমানে প্ৰিয়, মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয়। কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ। মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল, মানসিকভাৱে অলপ দুৰ্বল। কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈছে আৰু তেওঁ মানে ঠিক হৈছে। এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই, নাখায়। আপুনি কি কৰে? মই এজন অংগনবাড়ী টিচাৰ হয়। মোৰ হাজবেণ্ডেও CRPF-ত কাম কৰে। মহাশয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে। আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত, এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই, বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক, সেই জ্ঞানটো লওক। জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক। শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল। দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা, আৰ্থিক মানে চব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ। সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে। গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয়, তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব। আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব, আমি সতলোক প্ৰাপ্ত হ'ম। সতলোক কি হয়? সতলোক হ'ল অমৰ স্থান। সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে, জন্মৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, মুক্তি পাওঁ আমি। মহাশয়া, শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে, এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয়, ভ্ৰূণ হত্যা কৰা হয়। এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই, যাক নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে? সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে, য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিলে। আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে, সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলোৱে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায়। আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে, ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল। আজি সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে। এইটো বহুত ভাল পদক্ষেপ লৈছে। এইটো বুলি নহয়, ৰক্তদান পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে। মহাশয়, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয়। আমাৰ টিভি চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক, টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসংগ আহে। সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে, সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ, তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদান লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি। আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিলোঁ, এতিয়া পাইছোঁ, সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।